Knowledge is no bounds and learning is a lifelong process. জীৱনত শিকাও কেতিয়াও অন্ত পৰিব নোৱাৰে আৰু ময়ো কথা পঢ়া গুণটো ত্যাগ নকৰোঁ বুলি প্ৰতিজ্ঞাবদ্ধ। আজি হেণ্ডেল ল'বলৈ পাহৰি গ'লো বাপেকে মোক। আপোনালোকৰ পৰা হয়নে কেতিয়াবা এনেকুৱা? মোৰ শাহুমা বুলিহে শাহুমাই মোক গালি চালি নাপাৰিলে আপোনালোকে কিন্তু এনেকুৱা নকৰিব দে, নহ'লে কালি খাই মৰিব কিন্তু। বেছি দৌৰা-দৌৰি হ'লে মোৰ প্ৰায়ে এনেকুৱা হয়। আৰু এয়া নাৰিকলি শিপাবলৈ নম কৰি দিনটোৰ যাত্ৰা আৰম্ভণি কৰিছোঁ। বিয়াৰ পিছত হাজবেণ্ডৰ ঘৰৰ পৰিয়ালৰ ছাপৰ্টটো বহুত মেটাৰ কৰে। পজিটিভ ভাবিলে জীৱন জিংগাল আৰু নিগেটিভ ভাবিলে জীৱনৰ কি গতি অৱস্থা হয় আৰু সেইটো আপোনালোকে সকলোৱে বুজিব পাৰিছে। লাকিলি কিন্তু মোৰ এটা বস্তু ইমান বেয়া যে মই হিন্দী চিনেমাৰ যে ভিলেন টাইপৰ শাহুবোৰ থাকে যে সেনেকুৱা টাইপৰ মোৰ হাজবেণ্ড পাইছোঁ, য'ত মোৰ দুখ খুচৰিব নালাগে সেইবোৰো খুচৰে, য'ত মোৰ শাহুমাই মাৰ নিচিনাকৈ ঢাকি টুকি থৈ দিয়ে, মোৰ হাজবেণ্ডে ওলোটা কাম কৰে। আৰু যিয়ে নহওক, দুখীয়াৰ হাতী আৰু দুখীয়াৰ নাতি, এয়া দেখিছেনে? আইতাকৰ কোলাত বহিব পাই একদম জপিওৱা আৰম্ভ হৈ গৈছে। কৃষ্ণচূড়া নগৰী ভাই বাৰু কেনেকুৱা? মাইনা তুমি জুই, মেঘালীৰ চাহ, চেনিফুলৰ আড্ডা, সেইবোৰৰ কথা নকলেও হ'ব। যিসকলে ইউনিভাৰ্চিটিৰ পৰিৱেশটো পাইছে আৰু সেইসকলৰতো আৰু ক'বই নালাগে আৰু জীৱন আৰু জিংগালালা তেওঁলোকৰ। তাৰপিছত এতিয়া বাৰু মোৰ নাম আৰু কাম দুটা অন্দাৱে হৈ আছে। কেতিয়াবা আচৰিত লাগে, এই দুদিনমান আগলৈকে মই কাৰোবাৰ মানে দেউতাৰ মৰম আলাসৰ জীয়ৰী আছিলোঁ, এতিয়া এখন ঘৰ চম্ভালিব পৰা হৈ গ'লোঁ বা চম্ভালিছোঁ বা এটা পৰিয়াল সামৰিবলগীয়া হৈ গৈছে। কাৰোবাৰ মাতৃ হৈছোঁ, কাৰোবাৰ পত্নী, কাৰোবাৰ বোৱাৰী। আগতে যাৰ দেউতাৰ নাম কৈ গৈছিল তুমি অমুকৰ ছোৱালী ন, এতিয়া তাৰ সলনি মোক কয় আচ্ছা তুমি অমুকৰ পত্নী ন, অমুকৰ ৱাইফ, অমুকৰ বোৱাৰী। আচৰিত লাগে ন? ট্ৰেফিক মে ফচ গে হে পৰ মঞ্জিল দূৰ নেহি। গুৱাহাটীত জাম কেনেকুৱা বাৰু? এই জামত ফচি পাইছেনে? এঘণ্টা আধা ঘণ্টালৈকে মোৰ সদায় প্ৰায় এনেকুৱা হয়। যেতিয়া মোৰ বেছি দৌৰা-দৌৰি হয় তেতিয়া মোৰ এই জামৰ প্ৰব্লেমটো বেছিকৈ। বেছিভাগ মানুহগৰাকী অলপ লেজি, য'ত মই আধা ঘণ্টা আগত ওলাব লাগে তাত মই 45 মিনিট বা এঘণ্টা দেৰিকৈ ওলাওঁ। আৰু এই শৰাইঘাটৰ ব্ৰিজখন দেখিলে বাৰু আপোনালোকৰ মনলৈ কেনেকুৱা ভাৱ আহে? মোৰ কিন্তু সেই আগৰ স্মৃতিবোৰ মনলৈ আহে, য'ত মানে মামাহঁতৰ ঘৰ বুলি আহিলে এই শৰাইঘাটৰ ব্ৰিজখন পালে মানে এনেকুৱা লাগে পালোৱে আৰু। শৰাইঘাটৰ ব্ৰিজখনে মানে বাউণ্ডেৰী এটা নিৰ্ধাৰণ কৰিছিল যে এইফালে মেট্ৰ', তেতিয়াতো মেট্ৰ' ধাৰণা নাছিলে বাৰু, ইফালে আমাৰ ঘৰ, ইফালে মামা ককাহঁতৰ ঘৰ। গুৱাহাটীৰ জামত ফচিলে গান গোৱা আৰু গান শুনা দুটাই মজাদাৰ কাম হয়। আপোনালোকে সেইটোৱে কৰক। আৰু যদি মানে ভাবি থাকে কাৰোবাক ফোন কৰিম কিন্তু কৰা নহয়, তেনেকুৱা মানুহলৈকে ফোন লগাওক আৰু জামটো ধুনীয়া জিংগালালা হৈ পাৰ কৰি দিয়ক। এটা গান আছেনে, নীল গান, তোমাৰ বাৰু গানত বহুত বেয়া, মই গান গালে আৰু আপোনালোকে সেই গানটোৱে নুশুনিব। লগৰ ছোৱালীজনীয়ে মানে মিনিটৰ মূৰে ফোন মাৰি আছে আৰু মই মিছা কথা পালো এই চিকিউৰিটি চেক, এই অমুক এই ডিপাৰ্টমেণ্টত যোৱা কিবা কিবি লেঠাৰ কৈ এয়া পালো আৰু সৰ্বশেষত মোৰ গন্তব্য স্থানত মই উপস্থিত হৈছোঁ। এই যে ভিডিঅ'টো আৰম্ভণি মই কৈছিলোঁ শিকাই কেতিয়া শেষ হ'ব নোৱাৰে, এওঁলোক যেন তাৰে জ্বলন্ত প্ৰতিমূৰ্তি। ছাৰ বাইদেউসকলক দেখিয়ে মনটো ভাল লাগিছে, মানে কেনেকুৱা পাৰ্চনেলিটি তেওঁলোকৰ, কেনেকুৱা কোৱালিটি, মানে সেই কোৱালিটিৰ মানে তুলনা নাই, কম্পেৰিজন নহয়েই। যি কুৱেশ্যনেই নকৰক, যোনেই নকৰক, মুখৰ জিভাৰ আগত পৰাই উত্তৰটো দিব পৰা কেপাচিটি সকলোৰে নাথাকে। গৱেষণা কাৰ্য পৰিপাটিকৈ আগবঢ়াই নিবৰ কাৰণে মই বহুত বেছি খোকোজা হৈ আছিলে আৰু আজি সেই খোকোজাৰ পৰা অন্ত পৰিল, তাৰ কাৰণে মই বহুত বেছি হেপী। ছাৰ বাইদেউসকলক মই মোৰ অন্তৰ্নিহিত গুণৰ পৰা ধন্যবাদ জনাইছোঁ। তাৰ মাজতে বাৰু ইউটিউবাৰৰ এটা আত্মাই নে প্ৰেতাত্মাই বাৰু মোৰ ভিতৰত আছে, সেইকাৰণে মাজে মাজে ক্লিপবোৰ ল'ব পৰা নাই, কিন্তু কথা কৈ ভিডিঅ' বনাব বিৰাট লাজ লাগে, সেইকাৰণে পিছত ভইচ অভাৰ কৰা হয়। আজিকালি চবতে ইউটিউবৰ বিলাক কথা কোৱাতকৈ কিন্তু আপোনাৰ ছাবস্ক্ৰাইবাৰ কিমান হ'ল বা কিমান আছে বুলি সুধিব বুলিহে মোৰ বেছি ভয় লাগে। এসোপামান জ্ঞানৰ টোপোলা বান্ধিয়ে দৌৰা-দৌৰি কৰি যাদুত উঠি, যাদু মানে গম পাইছেনে, মেজিকত উঠি ঘৰলৈকে উভতিছোঁ, মাহঁতৰ ঘৰলৈকে। যিসকলে ভিডিঅ'টো আদি পৰা অন্তলৈকে চালে তেওঁলোকে অশেষ ধন্যবাদ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু যদি পাহৰি যায় ভিডিঅ'টো আপোনাৰ পাছতে লাইক ছাবস্ক্ৰাইব কৰি দিব।